30 বছৰ হয় 30 বছৰ আগৰ এই 10 মেতেই সংঘটিত হৈছিল মানৱ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। মানুহে মানুহক কৰা এক ধৰণৰ ঘৃণা অৱমাননাৰ বিৰুদ্ধে সেয়া আছিল মানৱতাৰ জয়। শতাব্দী প্ৰাচীন বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজ দি বিজয়ী হৈছিল কৃষ্ণাংগ জনতা। দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি হৈছিল এজন ক'লা মানুহ। আমাৰ কবি বিৰিঞ্চি ভট্টাচাৰ্যই তেওঁক লৈ লিখিছিল, মানুহজন নিগ্ৰো মানে বগা মানুহৰ সৈতে দুপৰীয়া অথবা নিশা একেলগে আহাৰ খাব নোৱাৰা এটা জাতিৰ নাম। নিগ্ৰো মানে জোনাকত ওলাব নোৱাৰা এটা জাতিৰ নাম। মানুহজনৰ নাম নেলছন মেণ্ডেলা। মানুহজন নিগ্ৰো। মানুহজনৰ নাম নেলছন মেণ্ডেলা। 27 বছৰৰো অধিক কাল কাৰাৰুদ্ধ জীৱনৰ অৱসান ঘটাই এই ব্যক্তিগৰাকী অধিষ্ঠিত হৈছিল দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি পদত। সেয়া আছিল 1994 চনৰ 10 মে। দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ শাসকৰ অবৰ্ণনীয় নিৰ্যাতনৰ বলি হৈছিল দেশখনৰ থলগিৰি কৃষ্ণাংগ জনতা। ছাত্ৰ অৱস্থাতে তাৰ বিৰুদ্ধে সক্ৰিয় হৈ বৰ্ণবাদী প্ৰশাসনক শংকিত কৰি তোলা মেণ্ডেলাৰ নেতৃত্বতে দেশত ক্ৰমে প্ৰবল ৰূপ ধৰিছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ বৰ্ণবিৰোধী আন্দোলনে। 1952 চন মেণ্ডেলাৰ বিৰুদ্ধে আৰোপিত হ'ল অনেক নিষেধাজ্ঞা। 1956 চন মেণ্ডেলাক সাময়িকভাৱে গ্ৰেপ্তাৰ। গেৰিলা ৰণকৌশলৰ বাবে 1962 মেণ্ডেলাৰ আলজেৰিয়া যাত্ৰা। প্ৰত্যাৱৰ্তনৰ পাছত 1962 5 আগষ্টত মেণ্ডেলা কাৰাৰুদ্ধ মেণ্ডেলাৰ বিচাৰ অব্যাহত। 1964 12 জুনত মেণ্ডেলাক যাৱজ্জীৱন কাৰাদণ্ড। কিন্তু কাৰাৰুদ্ধ মেণ্ডেলালৈ অব্যাহত থাকে দেশবাসী তথা বিদেশৰ অগণিত জনতাৰ সমৰ্থন। এই ক্ৰমাগত সমৰ্থনৰ প্ৰাবল্যই শংকিত কৰি ৰাখে দেশৰ বৰ্ণবাদী চৰকাৰক। পৰিণতিত 1990 11 ফেব্ৰুৱাৰীত কাৰামুক্ত হয় মেণ্ডেলা। 1991 জুলাইত আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অধ্যক্ষ হয় মেণ্ডেলা। মেণ্ডেলাৰ অধ্যক্ষতাতে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কৰে বৰ্ণবাদ বিৰোধী চুক্তি। আৰু এই মেণ্ডেলাৰ অধ্যক্ষতাতে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 1994 নিৰ্বাচনত লাভ কৰে বিপুল সংখ্যাগৰিষ্ঠতা। 1994 10 মেত দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি হয় মেণ্ডেলা। আজি মেণ্ডেলা আমাৰ মাজত নাই, কিন্তু মানৱ সভ্যতাত থাকি যাব তেওঁৰ অখণ্ড প্ৰভাৱ। আৰু থাকি যাব 10 মে এক ঐতিহাসিক দিন হৈ। আজিৰ দিনটো এক ঐতিহাসিক দিন হৈ। ফিচাৰ্ছ ডেস্ক, দেশ বিদেশ।